আজি প্ৰেছমিটৰ মোৰ উদ্দেশ্য হৈছে আমি আমাৰ ল'ৰাখিনিক আজি 1991 চনৰ পৰা আজি তাৰিখলৈকে যিমানখিনি ল'ৰা চাৰেণ্ডাৰ কৰিলে, আত্মসমৰ্পণ কৰিলে, তাৰ অধিকাংশ ল'ৰাৰ আৰ্থিক অৱস্থা অত্যন্ত শোচনীয়। এই ল'ৰাখিনিক কেনেকৈ আমি আত্মনিৰ্ভৰ কৰি পেলাই অসমত এক অৰ্থনৈতিক সংগ্ৰাম আৰম্ভ কৰিব পাৰোঁ, তাৰে আমি এক যাত্ৰা আৰম্ভ কৰিম। আৰু এই যাত্ৰাৰ ফলস্বৰূপে আমি ইতিমধ্যে ধুবুৰীত এক আদৰ্শ ফাৰ্ম এখন বনাবৰ কাৰণে আমি ইতিমধ্যেই প্ৰচেষ্টা হাতত লৈছোঁ। ধুবুৰী আয়ুক্ত মহোদয়ে আমাক প্ৰায় 354 বিঘা মাটি দিছে। তাত আমি ফিচাৰী, ছাগলী ফাৰ্ম, কলৰ বাগান, তামোলৰ বাগান বনাবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু তেনেধৰণে প্ৰতিখন জিলাত একোটা একোটা মডেল প্ৰজেক্ট আৰম্ভ কৰি ল'ৰাখিনিক এগ্ৰিকালচাৰ ছেক্টৰলৈ লৈ যাব বিচাৰিছোঁ। আমি আলফালৈ যাওঁতে আমাক কোনেও কোৱা নাছিলে, আমি নিজৰ ইচ্ছামতে গৈছিলোঁ আৰু তাৰ পৰা ঘূৰিও আহিছোঁ নিজৰ ইচ্ছামতে। গতিকে আমি চৰকাৰক ওচৰত আমি ভিক্ষা নোখোজোঁ যে আমি ঘূৰি আহিলোঁ, আমাক আত্মহস্তাক্ষৰৰ ব্যৱস্থাটো কৰি দিছোঁ, সেইটো আমি ভিক্ষা নোখোজোঁ। আমি আমাৰ নিজৰ ক্ষমতাৰ বলেৰে আমি কিমানখিনি কৰিব পাৰোঁ সেইটো কাৰণে ল'ৰাখিনিক উৎসাহিত কৰিছোঁ। আজি যোৰহাট জিলাতো আমি ঠিক তেনেকৈ যোৰহাটৰ আশে পাশে যিবিলাক পৰিত্যক্ত মাটি আছে, চৰকাৰী মাটি বা জলাশয় আছে, এইবিলাক DC মহোদয়ৰ ওচৰলৈ গৈ পেলাই আবেদন কৰিবলৈ কৈছোঁ আমাৰ ল'ৰাখিনি দিবৰ কাৰণে। আৰু এইখিনি পোৱাৰ পিছত এইবিলাকতো আমি কিছুমান দীৰ্ঘম্যাদী আৰু কিছুমান হ্ৰস্বম্যাদী আমি পৰিকল্পনা আমি আৰম্ভ কৰিম, যাতে আমি ল'ৰাখিনিক সংস্থাপন কৰিব পাৰোঁ। আমি এটা কথা স্পষ্ট যে অৰ্থনৈতিক সংগ্ৰামৰ যোগেদিয়ে জাতিটোক আমি আগুৱাই নিব পাৰিম। যদি অৰ্থনৈতিক সংগ্ৰাম নকৰোঁ তেতিয়া জাতিটো পংগু হৈ থাকিব। আৰু আমি এই কামবিলাকৰ যোগেদি অসমত এক কৰ্ম সংস্কৃতি গঢ় দিবলৈ বিচাৰিছোঁ। এতিয়া কৰ্ম সংস্কৃতিৰ অভাৱ। আজি আমাৰ ল'ৰাবিলাকে সংগ্ৰাম জন্ম হোৱাৰ পৰা আঁচুৰ পৰা আৰম্ভ কৰি বিভিন্ন সংগঠনত অংশগ্ৰহণ কৰি কেৱল সংগ্ৰাম কৰিবলৈ শিকিলে, কিন্তু কৰ্ম কৰিবলৈ নিশিকিলে। আমি সংগ্ৰাম কৰোঁতে কৰোঁতে আমি কৰ্ম সংস্কৃতিবিহীন এটা যুৱ চাম সৃষ্টি কৰিছোঁ, কৰ্ম সংস্কৃতিবিহীন এটা জাতিলৈ ৰূপান্তৰিত হৈছোঁ, যাৰ ফলত আমাৰ ল'ৰাবিলাকে এতিয়া পাছ কৰি পেলাই কৰ্ণাটকত বেংগলোৰত চকীদাৰ চাকৰি কৰিবলৈ দৌৰ মাৰে। গতিকে আমি আমাৰ ল'ৰাখিনি কৈছোঁ যে তাত চকীদাৰ কৰিবলৈ চাকৰি কৰিবলৈ নগৈ আমি আমাৰ মাটিখিনিতে কেনেকৈ অধিক উৎপাদন কৰিব পাৰোঁ তাৰ কাৰণে পৰিকল্পনা কৰিব লাগিব। আজি অত্যন্ত মূল্যৱান কিছুমান খেতি আছে, যেনেকৈ ভেনিলা খেতি। ভেনিলা খেতি, এই আধা বিঘা ভেনিলা খেতি যদি ভালকৈ কৰিব পৰা যায়, বছৰেকত 1 কোটি টকা উৎপাদন কৰিব পৰা যায়। 1 একৰ যদি মাটিত আমি মেকাজনীয়া খেতি কৰিব পাৰোঁ, 1 একৰ মেকাজনীয়া খেতিত আমি 1.5 কোটি টকা ইনকাম কৰিব পাৰোঁ। 30-40 বিঘা যদি আমি ফলৰ বাগান কৰিব পাৰোঁ, তাৰ পৰা আমি 30 লাখ 40 লাখ টকা ইনকাম কৰিব পাৰোঁ। 20 বিঘা তামোল বাগান যদি কৰিব পাৰোঁ, তাৰ পৰা আমি 30 লাখ 35 লাখ টকা উপাৰ্জন কৰিব পাৰোঁ। অৰ্থাৎ অসমৰ যিটো আপোনাৰ পৰিৱেশ, অসমৰ যিটো জলবায়ু, সকলো খেতিৰ কাৰণে উপযোগী। গতিকে আমাৰ ল'ৰাখিনিক কৈছোঁ, আহক আমি খেতি কৰোঁ, খেতি কৰি অসমক অৰ্থনৈতিকভাৱে শক্তিশালী কৰোঁ, আমিও আত্মনিৰ্ভৰশীল হওঁ আৰু নতুন প্ৰজন্মক এক অৰ্থনৈতিক বাট আমি দেখুৱাওঁ। ইতিমধ্যে আমি গোটেই অসমত 10,000ৰো অধিক প্ৰাক্তন আলফা আছে, তাৰে আমি ইতিমধ্যে 3,000ৰো অধিক যুৱক ঐক্যবদ্ধ কৰি কৃষি কাৰ্যলৈ নিবলৈ চেষ্টা কৰিছোঁ। অহা 2 বছৰ 3 বছৰ পিছত আমি আশা ৰাখিম সমগ্ৰ 10,000 ল'ৰাকে আমি এখন মঞ্চত থিয় কৰাই এখন অৰ্থনৈতিক সংগ্ৰাম আৰম্ভ কৰিম আৰু এটা জাতীয় শক্তিলৈ ৰূপান্তৰিত কৰিম, যিটো জাতীয় শক্তিয়ে অসমৰ দুৰ্যোগৰ মুহূৰ্তত জাতিৰ সন্মুখত থিয় হৈ জাতিটো সুৰক্ষিত কৰিব। এফালে আমি অৰ্থনৈতিক সংগ্ৰাম আৰু আনফালে জাতীয় এক শক্তিৰূপে ৰূপান্তৰিত কৰি জাতিটোক সুৰক্ষা দিয়া, এই দুটা কাম কৰিবৰ কাৰণে আমি অগ্ৰহ হৈছোঁ। এই ক্ষেত্ৰত আমি আপোনালোকৰ শুভেচ্ছা বিচাৰিছোঁ আৰু অসমীয়া জনগণৰ আমি আশীৰ্বাদ বিচাৰিছোঁ, যাতে আমি আমাৰ উদ্দেশ্যত উপনীত হ'ব পাৰোঁ। আমাৰ ক'বলগীয়া একো নাই। কোনোবা এটা পক্ষই স্বাধীনতাৰ কাৰণে সংগ্ৰাম কৰি তেওঁলোকৰ নিজস্ব কৰ্মসূচী থাকিব পাৰে, তেওঁলোকৰ নিজস্ব কৰ্মসূচী লৈছে। আমাৰ কৰ্মসূচী স্পষ্ট, এগ্ৰিকালচাৰ ক্ষেত্ৰত আমি খেতিপথাৰত আমি সংগ্ৰাম কৰিম। তাত যদি কিবা ভুল হয় সেইদিনা আমাক ক'ব, এইটো আপোনালোকে কৰিলে কি হ'ল, সেইটো ক্ষেত্ৰত আমি আপোনালোকক উত্তৰ দিম। আমি কাৰো ক্ষেত্ৰৰ লগত সংঘাত বিচৰা নাই। জাতিটোৱে সেইটোৰ লগত সংঘাত সৃষ্টি কৰি জাতিটো শেষ হৈ গ'ল। মাতৃঘাতী সংঘাতত দেখিলে কিমান আমাৰ নিজৰ ক্ষতি হ'ল। গতিকে আমি এতিয়া কাৰো এগেইনষ্টত, কাৰো বিৰুদ্ধত মন্তব্য দিয়াৰ বিপৰীতে সকলোকে কৈছোঁ, সকলো আহক আমি একেলগে আমি এক অৰ্থনৈতিক সংগ্ৰাম আৰম্ভ কৰোঁ। আপোনালোকেও কৈছোঁ, আপোনালোকেও আজি তাৰিখত কেমেৰাটো লৈ পেলাই সাংবাদিকতা কৰি আছে, কিন্তু আপোনালোকে এদিন সেই পথাৰখনত যাবই লাগিব, কাৰণ জীয়াই থাকিবৰ কাৰণে আমি সংগ্ৰাম কৰিব লাগিব। গতিকে আমি সকলোৱে কেনেকৈ অৰ্থনৈতিক সংগ্ৰামখনত অগ্ৰহ হৈ জাতিটোক শক্তিশালী কৰিব পাৰোঁ আৰু আমাৰ প্ৰয়োজনীয় সকলো বস্তু আমি নিজে কেনেকৈ উৎপাদন কৰিব পাৰোঁ
সেই সংগ্ৰামখনত আমি সকলোৰে সহযোগিতা কামনা কৰিছোঁ। প্ৰায় 10,000 কোটি টকা এটা অনুমোদন হৈছিলে এই মানুহখিনিৰ কাৰণে এই বস্তুটো আপোনালোকে কিমান পালে? সেইটো সন্দৰ্ভত মই বিশেষ অৱগত নহ'ম, কাৰণ মই 2008 চনত যুদ্ধবিৰতি ঘোষণা কৰিছোঁ, গতিকে সেইটো সময়ত মই অৱগত নহওঁ। আৰু এতিয়া আমি এটা কথা কৈছোঁ যে সেই আঁচনিবিলাক কি হ'ল কি নহ'ল সেইবিলাক বিচাৰি পেলাই আমি দৌৰ মাৰি থকাতকৈ আমি আজিৰ পৰা যদি আমি কৃষি কাৰ্যত অৱতীৰ্ণ হ'ব পাৰোঁ, আমি আমাৰ ল'ৰাখিনিক স্বাৱলম্বী কৰিব পাৰিম। সেইবিলাকত আমি লাগি থাকিবলৈ বিচৰা নাই। কোনে ক'ত খালে হ'ব। গতিকে আমি বিচাৰিছোঁ যে আমাক কোনেও আলফালে লৈ যোৱা নাছিলে, আৰু সেইকাৰণে আমি যেতিয়া ওলাই আহিলোঁ আমি চৰকাৰক ক'ব নোৱাৰোঁ আমি আলফালে গৈছিলোঁ, এতিয়া চাৰেণ্ডাৰ কৰিলোঁ, মোক সংস্থাপন দিয়া, সেইটো কোৱাৰ অধিকাৰ আছে নেকি? মোক চৰকাৰে কৈছিলে নেকি যাবলৈ? নাই কোৱা নহয়, মই নিজৰ কাৰণে গৈছিলোঁ। গতিকে আজি নোৱাৰিলোঁ, গুচি আহিলোঁ। মই সেইকাৰণে চৰকাৰকো দাবী নকৰোঁ মোক সংস্থাপন দিয়ক বুলি। মই মোৰ সংস্থাপন মোৰ খেতি মাটিখিনিৰ পৰা আৰম্ভ কৰিম। যদি আমি এক হওঁ, আমি আমাৰ সংস্থাপনৰ পথ আমি নিজে মুকলি কৰিব পাৰিম। একো নাই, আৰক্ষীয়ে তদন্ত কৰিছে, কাৰোবাক সন্দেহ কৰিছে, কাৰোবাক সোধ কৰিব। কাৰণ এই গোটেই পৰিকল্পনা কোনে কৰিছে উলিয়াবৰ কাৰণে আৰক্ষীয়ে চেষ্টা কৰিব। মোক মাতি ল'ব, কাইলৈ যাম। মোৰ পৰাও যদি কিবা তথ্য উলিয়াব পাৰে আৰু উলিয়াওক। মই যদি কিবা পটকে যদি আৰক্ষীয়ে ভাবে জিতেন্দ্ৰও জড়িত হৈ আছে এই ক্ষেত্ৰত, মোক যি শাস্তি দিবলৈ বিচাৰে শাস্তিটো মোক মাতি ল'ব। কাৰণ এইবিলাক ক্ষেত্ৰত প্ৰশাসনৰ দায়িত্ব পালন কৰিব, তাত আমি আপত্তি কৰিবলগীয়া একো নাই। কিন্তু প্ৰশাসনক মই লগে লগে সেইদিনাখনে জনাইছোঁ যে আমাৰ কোনো নিৰ্দোষী প্ৰাক্তন আলফাৰ ল'ৰা যাতে হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা নহয়। এখন হাৰাশাস্তি হ'ব লগা সি আকৌ সি বেলেগ এটা চিন্তা কৰিব, বেলেগ ৰাষ্ট্ৰবিৰোধী চিন্তা কৰিবলৈ চেষ্টা কৰিব। গতিকে আমাৰ ল'ৰাখিনিক এতিয়া এটা পথ দিবলৈ চেষ্টা কৰিছোঁ, এই ল'ৰাখিনিক যাতে ৰাষ্ট্ৰবিৰোধী হ'ব পৰাকৈ প্ৰশাসনে হাৰাশাস্তি নকৰে, সেইটো আমাৰ অনুৰোধ জনাইছোঁ। আৰু এনেধৰণৰ কাম কাজত প্ৰশাসনক যিখিনি আমি সহায় কৰিব পাৰোঁ, তাৰমানে মোক মাতিলে, এখেতক মাতিলে আমি সেইখিনিলৈকে গৈ পেলাই আমাৰ যিখিনি ক'বলগীয়া আছে আমি ক'ব পাৰে বিবৃতিটো মই পঢ়ি দিছোঁ। যোৱা 2-3 দিন ধৰি সদৌখন প্ৰাক্তন আলফা সমন্বয়কী সমিতিৰ নামত কিছুমান আমাৰ এই প্ৰাক্তন আলফা সতীৰ্থই ভুৱা অভিযোগ আনি আমাক জনমানসত হেয় প্ৰতিপন্ন কৰিব বিচৰাটো আমাৰ দৃষ্টিগোচৰ হৈছে। শেহতীয়াকৈ আলফাই অতীতৰ ভুলৰ পৰা একো নিশিকা যেন লাগিছে। ভাৰতৰ স্বাধীনতা দিৱসৰ দিনা অসমৰ যি কাৰ্য সংঘটিত হ'ল তাত আমাৰ দুখৰ আপত্তি থাকিলেও আমাৰ আপত্তিৰ কোনো মূল্য নাই। এতিয়া কথা হ'ল, অসমৰ বিভিন্ন জিলাৰ 25 ঠাইত যিদৰে পৰেশ বৰুৱা ডাঙৰীয়াই বোমা সংস্থাপন কৰা বুলি বাতৰি যোগে জনাইছে, তাত হেনো আগবাঢ়ি পিছবাঢ়ি শুৱনি আলফাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক গোলাপ বৰুৱা ওৰফে অনুপ চেতিয়াৰ ঘৰত দুটা বোমা থকা বুলি পৰেশ বৰুৱা ডাঙৰীয়াই অনুপ চেতিয়া ডাঙৰীয়াক টেলিফোন যোগে জনাইছিল। আমি জানিব পৰা মতে অসম চৰকাৰে কিন্তু অনুপ চেতিয়া ডাঙৰীয়াক পানীতোলা গৃহ চৌধত বোমা উদ্ধাৰ কৰিব পৰা নাই। মধ্যপ্ৰমী অতি সম্প্ৰতি বিভিন্ন বাতৰি কাকতৰ পৰা জানিব পৰা মতে অনুপ চেতিয়া ডাঙৰীয়াই ঘৰত বোমাবোৰ হেনো সদৌখন প্ৰাক্তন আলফা সমন্বয়কী সমিতি প্ৰৰোচনাত পৰিচিত হৈ বোলে পৰেশ বৰুৱা ডাঙৰীয়াই সংস্থাপিত কৰিছিল। এই কথা বিভিন্ন বাতৰি যোগে পোৱা মতে পৰেশ বৰুৱা ডাঙৰীয়াই অনুপ চেতিয়া ডাঙৰীয়াক ফোনযোগে জনাইছে বুলি ইতিমধ্যে অনুপ চেতিয়াই সংবাদযোগে জনাইছে। এতিয়া পৰেশ বৰুৱা ডাঙৰীয়াই আমাৰ সদৌখন প্ৰাক্তন আলফা সমন্বয়কী সমিতি কোনবোৰ সদস্যৰ দ্বাৰা পৰিচিত হৈ অনুপ চেতিয়া ডাঙৰীয়াৰ বাসগৃহত বোমা সংস্থাপন কৰিছিল সেই কথা মুকলিকৈ অসমৰ জনগণক দেখুৱাই দিবলৈ আহ্বান জনাওঁ। গতিকে ওপৰে সদৌখন প্ৰাক্তন আলফা সমন্বয়কী সমিতিক দোষাৰোপ কৰাটো সমীচিত হোৱা নাই। ব্যক্তিগতভাৱে কাৰোবাৰ ওপৰত আক্ষেপ থাকিব পাৰে, কিন্তু তাতকৈ তাক লৈ এনে কুটিল ৰাজনীতি কৰিব নালাগে। অনুপ চেতিয়া ডাঙৰীয়াই অসম চৰকাৰক জনোৱা মতে যদি বোমা পালে হয় বিষয়টো সুকীয়াকৈ চাব লগা আছিল। গতিকে এই বিষয়টোৰ ক্ষেত্ৰত আমি অনুপ চেতিয়া ডাঙৰীয়াক নুফুটা বোমা, হেৰুৱা বোমাৰ নাটকীয় যেন লাগিছে। কাৰণ যেনেদৰে অনুপ চেতিয়া ডাঙৰীয়াই দিনটোত 10-15 বাৰ পৰেশ বৰুৱা ডাঙৰীয়াৰ লগত যোগাযোগ কৰে, তেনেদৰে সদৌখন প্ৰাক্তন আলফা সমন্বয়কী সমিতিৰ কোনজন সদস্যৰ যোগাযোগ আছে। এই কাৰণতে আমি এই কথা অনুপ চেতিয়া ডাঙৰীয়াৰ বুলি আমি সন্দেহ ব্যক্ত কৰিছোঁ। শেষত আমি আলফাৰ স্বাধীনক সদৌখন প্ৰাক্তন আলফা সমন্বয়কী সমিতি অনুৰোধসহ আহ্বান জনাইছোঁ যে অনুপ চেতিয়া ডাঙৰীয়াৰ বাসগৃহত বোমা সংস্থাপন কৰাৰ ক্ষেত্ৰত সদৌখন প্ৰাক্তন আলফা সমন্বয়কী সমিতি কিদৰে ক'ত
তাত পৰিচিত কৰিছিল সেই তথ্যৰ সত্যতা প্ৰমাণ কৰিবলৈ আহ্বান আমি জনালোঁ। অন্যথায় মিছা তথ্য ৰাজহুৱাকৈ প্ৰচাৰ কৰাৰ বাবে প্ৰদৰ্শন প্ৰাক্তন উপ সমন্বয় সমিতিক ক্ষমা খুজিবলৈ আমি আহ্বান জনাইছোঁ। ধন্যবাদ।